সাংবাদিক বন্ধুসকল, আপোনালোকক আজি আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা আজিৰ এই সংবাদ মেললৈ আদৰণি জনাইছে। মোৰ লগত আমাৰ সতীৰ্থ IT চেলৰ চেয়াৰমেন ৰাতুল কলিতা ডাঙৰীয়া আৰু মোৰ ভগ্নীপ্ৰতিম স্পোক্স পাৰ্চন বৰ্ণালী ফুকন ডাঙৰীয়ানী সংগ দিব। আপোনালোকে অৱগত যে আজি কেইবাদিনো ধৰি অসম এক জৰ্জৰ পৰিস্থিতিত সন্মুখীন হ'ব লগা হৈছে আৰু এই মঞ্চৰ পৰা এই মিডিয়াৰ আগতেই আমি বহুবাৰ নাৰী নিৰ্যাতন, নাৰী ধৰ্ষণ, নাৰীৰ ওপৰত অত্যাচাৰৰ যি বিভীষিকা হৈ আহিছে সেই বিষয়ে আমি বহুবাৰ সংবাদ মেল কৰিছোঁ। বহুবাৰ আমাৰ নাৰী কৰ্মীসকলে ৰাস্তাত ওলাই, পদূলিত ওলাই চিঞৰি চিঞৰি ধিক্কাৰ দি আহিছে। আপোনালোকে নিজে অৱগত যে এয়া আজিৰ কথা নহয়, বহুদিনৰ পৰাই যোৱা 10 বছৰে এনেধৰণৰ কাণ্ডবোৰ হৈ আহিছে আৰু তাৰ কাণসাৰ কিন্তু কিমান বিজেপি চৰকাৰে হৈছে সেয়া এটা ভাবিবলগীয়া কথা। হয়, এখন শিক্ষিত সমাজত, সভ্য সমাজত এনে কাণ্ড আমি সকলোৱে গৰিহণা দিওঁ। এনে কাৰ্য হোৱাটো দুৰ্ভাগ্যজনক। মাইক নালাগে, হৈ যাব। এনে এটি সভ্য সমাজত এনেধৰণৰ ঘটনাই আমাক লজ্জিত কৰে। এয়া সমাজলৈও প্ৰশ্ন, কিন্তু চৰকাৰে ইয়াত কি কৰিছে? চৰকাৰৰ যিটো এটা এক্ট হ'ব লাগিছিলে, যি ধৰণে তেওঁলোকে নাৰী সুৰক্ষাৰ কাৰণে কাম কৰিব লাগিছিলে, সেইটো কিন্তু আমি দেখা নাই। আৰু অতি দুৰ্ভাগ্যৰ কথা যে সিদিনা মই এটা পোষ্ট দেখি আছিলোঁ, ফেচবুক লাইভ এটা মই চাই আছিলোঁ, য'ত চৰকাৰৰ মুৰব্বী মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজেই এটা লিষ্ট গাই দিছে, য'ত তেখেতে কৈছে যে যোৱা 2 মাহত নাৰীজনিত কেলেংকাৰী, ধৰ্ষণ ইত্যাদি 22-23কৈ বাঢ়িছে। 22-23 পৰ্যন্ত হৈছে 2 মাহত। গতিকে ভাবকচোন, যোৱা 10 বছৰে কিমান হৈছে? যদি খুদ চৰকাৰে, কাৰণ তেওঁক চৰকাৰ বুলি আমি ক'বই লাগিব, তেওঁ যি কয় সেইটো বিজেপি চৰকাৰে কোৱা বুলি আমি ধৰি ল'ব লাগিব। খুদ চৰকাৰে যদি মানি লয় যে তেওঁৰ শাসনকালত, বিজেপি শাসনকালত অসমত নাৰী সুৰক্ষিত নহয়, তেতিয়াহ'লে জানো তেওঁ কোৱা নাই যে ল এণ্ড অৰ্ডাৰ ফেইলিয়াৰ হৈছে বুলি? তেতিয়াহ'লে তেওঁ জানো কোৱা নাই যে তেওঁৰ পুলিচ প্ৰশাসন ফেইলিয়াৰ হৈছে বুলি? আমাৰ যিসকল নাৰী আছে, যিসকল ছোৱালী আছে, কিশোৰী আছে, তেখেতসকল জানো সুৰক্ষিত? চৰকাৰে নিজেই কৈছে এই কথাটো। সেইটো আচৰিত কথা, সেইটো আটাইতকৈ ডাঙৰ আচৰিত কথা যে তেওঁলোকে নিজেই স্বীকাৰ কৰিছে যে তেওঁলোকে আমাৰ কিশোৰীসকলক, আমাৰ ছোৱালীসকলক, আমাৰ ভগ্নীসকলক, আমাৰ মাতৃসকলক সুৰক্ষিত কৰিব পৰা নাই। সেইটো 1 নম্বৰ। 2 নম্বৰ হৈছে যে যিমান এতিয়ালৈকে নাৰীজনিত কেলেংকাৰী হৈ আহিছে, সেইবিলাকত কিমান অপৰাধীক তেওঁলোকে ধৰিছে আৰু কিমানবোৰক তেওঁলোকে শাস্তি প্ৰদান কৰিব পাৰিছে। আজি আপোনালোকে দেখিব এখন পেপাৰত ওলাইছে, মই এখন ধৰি দিছোঁ, দৈনিক অসমত ওলাইছে, সেই তালিকাখন ওলাইছে যে চন 2018ত গোচৰ আছিল 27,687, গ্ৰেপ্তাৰ হৈছে 30,094, দোষী সাব্যস্ত হৈছে 1.08%। নিজে ভাবি চাওক কিমান দোষী সাব্যস্ত হৈছে। 2019ত গোচৰ হৈছে 30,025, গ্ৰেপ্তাৰ হৈছে 44,232, দোষী হৈছে 0.95%। 2020 গোচৰ হৈছে 26,352,
দোষী গ্ৰেপ্তাৰ হৈছে 33,537, দোষী সাব্যস্ত হৈছে 0.53%। 2021 গোচৰ হৈছে 29,046, গ্ৰেপ্তাৰ হৈছে 34,923, দোষী সাব্যস্ত হৈছে 0.50%। 2022 হৈছে গোচৰ 18,148, গ্ৰেপ্তাৰ হৈছে 19,789, দোষী সাব্যস্ত হৈছে 3.61%। এই ষ্টেটিষ্টিক্সটোৱে কি বুজায় যে ধৰিছে, কিন্তু ধৰাৰ পিছত কিয় তেওঁলোকক দোষী সাব্যস্ত কৰিব পৰা নাই। মোৰ আৰু এটা কথা আছে যে এই পৰিস্থিতিটো কিয় হ'বলৈ পাইছে। আমাৰ ল'ৰা ছোৱালী, আমাৰ ছোৱালী, আমাৰ কিশোৰী, আমাৰ ভগ্নী, আমাৰ মাতৃ আজি কিয় সুৰক্ষিত হ'ব পৰা নাই, চৰকাৰে কিয় সুৰক্ষা দিব পৰা নাই, তাত আনুষংগিক বহুত কাৰণ থাকে। আমি বহুতবাৰ শুনিছোঁ যে উইমেন ছেফটি এপ কৰিছে নাই, ক'ত আছে সেই উইমেন ছেফটি এপ। অলপ আগতে মাননীয় প্ৰেছিডেণ্ট অফ ইণ্ডিয়া তেখেতে এটা এপ ইয়াত মুকলি কৰি থৈ গৈছিল, আপোনালোকে জানে নে মই নাজানো, ভৰসা বুলি। 2023 চনৰ 3 এপ্ৰিলত কৰি থৈ গৈছিল। সেই এপটোৰ খবৰ লৈছেনে কোনোবাই? সেই এপটোৰ এৱেৰনেছ বঢ়াইছেনে কোনোবাই? সেই এপটো ক'ত? গাঁৱে গাঁৱে গৈছেনে সেই এপটো? অকল এটা চেনচেশ্যনেলাইজ কৰি পাব্লিচিটি কৰি এপ এটা কৰিলেইতো নহ'ব। এপ এটা আপুনি উন্মোচন কৰিব, তাৰপিছত সেই এপটোৰ কি হ'ল, সেইবোৰ প্ৰশ্ন আজি উঠিছে। ঠিক তেনেকৈ মই গুৱাহাটীৰ কথাকে কৈছোঁ যে ষ্ট্ৰীট লাইটবিলাকৰ কি হ'ল। ষ্ট্ৰীট লাইটবিলাক আজি কিমান অন্ধকাৰ গলি আছে, ষ্ট্ৰীট লাইটবিলাক দিয়া হৈছে কাৰণ এইবোৰৰ লগত নাৰী সুৰক্ষাৰ এটা যুগ আছে, এটা সম্বন্ধ আছে। ষ্ট্ৰীট লাইট কিমান হৈছে, CCTV কিমান হৈছে। আপোনালোকে দেখিছে স্মাৰ্ট চিটিৰ জৰিয়তে বহুতো টকা CCTVৰ ক্ষেত্ৰত আহিছে। আজিলৈকে গুৱাহাটী CCTV কিয় হৈ উঠা নাই? আজিলৈকে গোটেই অসমত CCTV কিমান হৈছে? এই গোটেইবোৰৰ এটা আমাক ৰিপৰ্ট লাগে। আমি দাবী কৰিছোঁ আমাক এটা ৰিপৰ্ট লাগে। এইখিনিতে মই আৰু এটা কথা ক'ব খুজিছোঁ যে উইমেন কমিশ্যনে কি কৰি আছে আপোনালোকে জানেনে? মই আপোনালোককে সুধিছোঁ, উইমেন কমিশ্যনৰ অধ্যক্ষা কোন হয়? মইতো নাজানো। বহুদিন আগতে মই জানিছিলোঁ যে চিকিমিকি তালুকদাৰ বুলি এগৰাকী নেত্ৰী তাৰ চেয়াৰমেন আছিলে। তেখেত ক'ত আছে এতিয়া আপোনালোকে জানেনে? তেখেতৰ ওচৰত গৈছেনে ইণ্টাৰভিউ ল'বলৈ? তেখেতক টক শ্ব'লৈ মাতিছেনে? এটা উইমেন কমিশ্যনৰ বহুত মেম্বাৰ থাকে, সেই মেম্বাৰসকল ক'ত? তেখেতসকলক জবাবদিহি কৰিছেনে? যেতিয়া এনেকুৱা ধৰণৰ ঘটনা হয়, আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ চৰকাৰৰ ফালৰ পৰা কৈছে যে লোৱা 2 মাহত ইমান ঘটনাবোৰ হৈছে, উইমেন কমিশ্যনে গৈ পেলাই কি ৰিপৰ্ট দিলে সেইবোৰ ৰাজহুৱা কৰক। উইমেন কমিশ্যনে গৈ পেলাই ক'ত কি কৰিছে, তেওঁলোকে এৱেৰনেছৰ ক্ষেত্ৰত কি কৰিছে, তেওঁলোকে ফ'ল' আপৰ ক্ষেত্ৰত কি কৰিছে, সেইবোৰৰ আমাক তালিকা লাগে। মই ডিমাণ্ড কৰোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বিজেপি চৰকাৰ আৰু উইমেন কমিশ্যন তেওঁলোকে মিলি আমাক এটা হোৱাইট পেপাৰ দিব লাগে নাৰীজনিত কেলেংকাৰীৰ ওপৰত। অসমত কিমান নাৰীজনিত কেলেংকাৰী হৈছে, অসমত কিমান দোষী সাব্যস্ত হৈছে, অসমত কিমান গ্ৰেপ্তাৰ হৈছে, কিমান তেওঁলোকে অসমত নাৰীক সুৰক্ষা দিব পাৰিছে, তাৰ ওপৰত এটা হোৱাইট পেপাৰ লাগে। সেইটোৱে আমাৰ দাবী। এয়া অকল কংগ্ৰেছ দলৰ মহিলাসকল বা পুৰুষসকলৰ পৰা দাবী নহয়, এয়া সকলো মহিলা, অসমৰ ৰাইজৰ সকলো মহিলাৰ দাবী মই বুলি ক'ব খোজোঁ। আৰু এতিয়া মই আৰু এটা কথা মই কালি দেখিলোঁ যে আপোনালোকেও জানে বহু ঘটনা হৈ গৈছে। মাৰ্ঘেৰিটাৰ নাবালিক ছোৱালীজনী ছেপ্টিক টেংকত পোৱা, যমুনামুখত এগৰাকী টিচাৰৰ অৰ্ণবাই বৰা তেখেত মৰি গ'ল, তেখেত ঢুকাই গ'ল। তেখেতৰ যিসকল দোষী সাব্যস্ত হৈছিলে, এটা লোৱাৰ কোৰ্টে তেখেতসকলক মৃত্যুদণ্ড দিছিলে, কিন্তু হায়াৰ কোৰ্টত অকল 3 বছৰৰ এটা তেওঁলোকক পানিছমেণ্ট দিয়া হৈছে। এইবোৰ ক্ষেত্ৰতো চৰকাৰে কিন্তু ফ'ল' আপ মই একো দেখা নাই যে আজি কি হৈছে, সেই পুৰণা কেছবিলাকৰ কি হৈছে। সেইকাৰণে আজি যে পাৰ্চেণ্টেজ অফ দোষী সাব্যস্তটো কমি গৈছে, আপোনালোকে দেখিছে, মই পঢ়িয়ে দিলোঁ
সেইকাৰণে এইবোৰ হৈছে আৰু সেইকাৰণে আজি নাৰীজনিত কেলেংকাৰীবোৰ বৃদ্ধি পাইছে কাৰণ তাৰ সঠিক ব্যৱস্থা হোৱা নাই সঠিক পানিছমেণ্ট পোৱা নাই যি ধৰণে পানিছমেণ্ট পাব লাগে সেয়া পোৱা নাই ন্যায়সংগতভাৱে পানিছমেণ্টটো অতি দৰকাৰ কিন্তু তাৰ ফল' আপ কিমান হৈছে সেইটো আমি বিচাৰিছোঁ চৰকাৰৰ পৰা আৰু সেইটো আমি উইমেন কমিশ্যন আৰু এক্টিভ হ'ব লাগে বুলি আমি বিচাৰিছোঁ উইমেন কমিশ্যন এক্টিভ হ'ব লাগিব প্ৰশাসন এক্টিভ হ'ব লাগিব মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিমান ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট সক্ৰিয় হ'ব লাগিব তেতিয়াহে নাৰী অসমত সুৰক্ষিত হ'ব আৰু এইটোৱে বুজাইছে যে ইমানবোৰ যে ঘটনা হৈ আহিছে দুমাহত যে ইমানবোৰ ঘটনা হৈছে সেইটোৱে বুজাইছে যে ইয়াত ল এণ্ড অৰ্ডাৰ ফেইলিয়াৰ হৈছে নাৰীৰ ক্ষেত্ৰত ল এণ্ড অৰ্ডাৰ ফেইলিয়াৰ হৈছে আৰু ল এণ্ড অৰ্ডাৰ ফেইলিয়াৰ হোৱাটো কি বুজায় কাৰণ মুখ্যমন্ত্ৰী খুদ নিজেই হোম মিনিষ্টাৰ হয় গতিকে তেওঁকে আমি একাউণ্টেবল কৰিব লাগিব